ৰেসপেক্টেড ভিউয়াৰ্স এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ 6 ছেপ্টেম্বৰৰ পৰা যেটো ভেৰিফিকেশ্যন ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'বলৈ গৈ আছিল এবাৰ ভেৰিফিকেশ্যন ব্যতিক্ৰম হ'বলৈ গৈ আছে ডকুমেণ্টছ ভেৰিফিকেশ্যন তো হ'ব কিন্তু তাৰ আগতে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ যিবিলাকে সাবমিট কৰিছে সেইবিলাকৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব নোটিফিকেশ্যনটো আমি চাই লওঁ কি লিখিছে ইয়া চাওক গভট অফ আসাম Office of the Director of Elementary Education Assam আজি এটো লিস্ট পাবলিশ হৈছে 4 তাৰিখ ইয়াতে নোটিস দিছে নোটিফিকেশন দিছে ইন পারসুয়েন্স অফ দ্য গভট ইন ডিপার্টমেন্ট অফ স্কুল এডুকেশন নোটিফিকেশন ভাইড নং নাম্বারটো দিছে এটো অ্যাডভার্টাইজমেন্ট নাম্বার advertisement of recruitment of regular teachers of LP and UP schools under DWE Assam dated 8 তারিখ আছিল advertisement to publish করা 26/12/2000 it is for information of all concerned that physical documents verification of the candidates who have applied against the advertisement and submitted documents in support of their extracurricular activities cultural sports NCC will be held from 6th September 2024 the details are as below ইয়াৰ দ্বাৰা সকলো ক্যান্ডিডেট বিলাক জনোৱা যায় যিবিলাকে এই এডভাৰ্টাইজমেন্টত এলপি আৰু ইউপি স্কুলৰ এই তাৰিখে উলোৱা বিজ্ঞাপনত এপ্লাই কৰিছিল এলপি আৰু ইউপি স্কুলৰ ৰেগুলাৰ টিচাৰ হ'বলৈ তেওঁলোকৰ ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন ইন সাপোৰ্ট অফ দেয়াৰ এক্সট্ৰা কাৰিকুলাৰ হয় এক্সট্ৰা কাৰিকুলাৰ যিবিলাকে সাবমিট কৰিছিল উদাহৰণস্বৰূপে দিছে কালচাৰেল সাৰ্টিফিকেট স্পোৰ্টছ এণ্ড এনসিসি উইল বি হেল্ড 6 ছেপ্টেম্বৰৰ পৰা কিন্তু প্ৰশ্ন হ'ল ইমান ক্যান্ডিডেটৰ কালচাৰেল স্পোৰ্টছ এণ্ড এনসিসি সাৰ্টিফিকেট আছেনে সেই কাৰণে ইমানে সাবমিট কৰিছে কাৰণে এইটো 6 তাৰিখৰ পৰা ভেৰিফিকেশ্যনটো দিছে কালচাৰেল আৰু স্পোৰ্টছৰ তো ইমান মানে এনসিসি যদিবা থাকে বাট কালচাৰেল আৰু স্পোৰ্টছৰ তো ইমান থকাৰ কথা নহয় কাৰণ ক্ৰাইটেৰিয়া আছিল ষ্টেট লেভেল আৰু ন্যাশনাল লেভেল তাৰ পিছত কি লিখিছে 6 ছেপ্টেম্বৰ 2024 অনওয়ার্ডস মানে 6 ছেপ্টেম্বৰৰ পৰা আৰম্ভ টাইমটো দিছে 11:30 পুৱা 11:30 পৰা আৰম্ভ হ'ব আবেলি 5:30 লৈকে চলিব ভেৰিফিকেশ্যন ভেন্যুটো দিছে কনফারেন্স হলস ডিরেক্টর অফ এলিমেন্টারি এডুকেশন আসাম কাহিলিপাৰা গুৱাহাটী 19 এইটো হৈছে এড্ৰেছ কনফারেন্স হল মানে ডিরেক্টর অফিসতে যেটো কনফারেন্স হল আছে তাতে হ'ব The list cultural sports NCC of candidates for physical documents verification is uploaded in official website of DWE assam.gov.in মানে এই তিনটা সার্টিফিকেট যিবিলাকে সাবমিট কৰিছে কালচাৰেল স্পোর্টস এণ্ড এনসিসিৰ তেওঁলোকৰ ভেৰিফিকেশ্যন আৰম্ভ হ'ব তেওঁলোকৰ ভেৰিফিকেশ্যন লিষ্টটো এই ৱেবছাইটতে দিয়া হৈছে ইয়া হৈছে সাইন বাই ডিৰেক্টৰ্ছ সুৰঞ্জনা সেনাপতি ম্যাডাম এতে লিষ্টটো চাই লও লিষ্টটো কেনেকুৱা দিছে ইয়া হৈছে চাওক লিষ্ট অফ ক্যান্ডিডেটস ফৰ ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন অফ স্পোৰ্টছ সাৰ্টিফিকেটস ফৰ বোথ লয়াৰ এণ্ড আপাৰ প্ৰাইমাৰী ক্যাটাগৰী এডভাৰ্টাইজমেন্ট নাম্বাৰ দিছে ইয়া দিছে সিরিয়াল নাম্বার রেজিস্ট্রেশন আইডি মানে অ্যাপ্লিকেশন আইডি এপ্লাইড ক্যাটাগরি কোনটো ক্যাটাগরি লয়ার আপার দুটোটাই আছে পোস্ট এপ্লাইড অ্যাসিস্ট্যান্ট টিচার পিছত আছে ক্যান্ডিডেট নেম ফাদার্স নেম কাস্ট টাইম টেবিল নাম্বার এনেকৈ দিছে তো এটা পেজত আছে 10 নোটস আর এনেকুৱা পেজ আছে 48 তার মানে 480 জন এটো কিহৰ স্পোর্টসত দিছে 480 জন মানুহ কি স্টেট লেভেল নাইবা ন্যাশনাল লেভেলত কম্পিটিশন কৰিছিল নেকি অনলি টিচাৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইহঁতে সাৰ্টিফিকেট সাবমিট কৰিছে এতিয়া ভেৰিফিকেশ্যন গলেহে বুজাবা যাব এইটো হৈছে লিষ্ট অফ ক্যান্ডিডেটস ফৰ ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যন of NCC candidates for both upper and lower to NCC candidate verification list ইয়া হৈছে একই কথা সিরিয়াল নাম্বার রেজিস্ট্রেশন অ্যাপ্লাইড ক্যাটাগরি
এসিষ্টেণ্ট টিচাৰ মানে ডেজিগনেশ্যন ইয়া সৰি পোষ্ট এপ্লাইড সায়েন্স টিচাৰ হ'লে সায়েন্স টিচাৰ হিন্দী টিচাৰ এইবিলাক আহিব তাৰপিছত কেণ্ডিডেট নেম ফাদাৰ্ছ নেম জেণ্ডাৰ টাইম আৰু টেবিল নাম্বাৰ ইয়া হৈছে এটা পেজত 10 নোটছ পেজ আছে 37 তার মানে 370 মানে এটা পেজত 10 মোটামুটি ধরক 37 × 10 370 কি দিছে এনসিসি দিছে এটা হচ্ছে লিস্ট অফ ক্যান্ডিডেটস ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশন অফ কালচার সার্টিফিকেট বোথ লয়ার অ্যান্ড আপার এইটো আটাইতকৈ বেশি 108 পেজ তার মানে এটা পেজত 10 নোটছ আছে তেনেহ'লে 108 তার মানে 1080 ক্যান্ডিডেটসৰ কি কালচারাল আছে নেকি ইয়া বুজাৰ ভুলৰ হয়তো কোনোবাই সাবমিট কৰিছে মই আপোনালোকক কৈ আছোঁ ইয়া চাওক সেম আছে বস্তুটো তাৰমানে ষ্টেট লেভেললৈকে কম্পিটিশ্যন কৰিব লাগিব খালি অকল সাৰ্টিফিকেট থাকিলেই নহ'ব হয়তো কোনোবাই সিঙ্গিং প্ৰেক্টিছ কৰিছে সিঙ্গিং কৰিছে এটা সাৰ্টিফিকেট ওলাইছে সিঙ্গিং কৰিছে এটা সাৰ্টিফিকেট পাইছে সেইটো হয়তো সাবমিট কৰিছে এনেকুৱা হ'লে নহ'ব কাৰণ সিঙ্গিঙৰ ডিগ্ৰী বা ডান্সৰ ডিগ্ৰী এনেকুৱা দিলে নহ'ব এইটো কম্পিটিশ্যন কৰিব লাগিব নেশ্যনেল লেভেল আৰু হৈছে ষ্টেট লেভেল মানে কোনটো মানে যিকোনো এটা ডিষ্ট্ৰিক্টৰ পৰা প্ৰতিনিধিত্ব কৰিব লাগিব অমুক ডিষ্ট্ৰিক্টৰ পৰা আহি ষ্টেট লেভেললৈকে কম্পিটিশ্যন কৰিব লাগিব ডিষ্ট্ৰিক্টৰ প্ৰতিনিধিত্ব হৈ ষ্টেট লেভেল কম্পিটিশ্যন কৰিব লাগিব আৰু হৈছে ষ্টেটৰ প্ৰতিনিধিত্ব কৰি নেশ্যনেল লেভেলত কম্পিটিশ্যনত যাব লাগিব যে এইটো ক'ৰ পৰা আহিছে যেন অসম টিমৰ পৰা আহিছে নেশ্যনেল লেভেলটো আৰু ষ্টেট লেভেলটো হ'ব কোনটো ডিষ্ট্ৰিক্টৰ পৰা আহিছে যেনেকুৱা ধৰক নগাঁও ডিষ্ট্ৰিক্টৰ পৰা আহিছে কোনটো ডিষ্ট্ৰিক্ট নগাঁও ডিষ্ট্ৰিক্ট ষ্টেট লেভেল কম্পিটিশ্যনত মানে পাৰ্টিচিপেট কৰিব লাগিব তো এনেকুৱা কিমান মানুহ আছে নেকি অলমষ্ট 1080 ক্যান্ডিডেটসে এই কালচারাল সার্টিফিকেট সাবমিট কৰিছে তো ইমান ভয় খাব লগা নাই কাৰণ এইখিনি হয়তো কোনোবাই এনে শিকিছে সেইবিলাকো সাবমিট কৰিছে এতিয়া ভেৰিফিকেশ্যনত গ'লেহে গম পোৱা যাব সেইকাৰণে এইটো আগত দিছে হয়তো ফিজিক্যাল ডকুমেণ্টছ ভেৰিফিকেশ্যনটো এইটো আগত দিছে তাৰপিছত আকৌ একাডেমিক ডকুমেণ্ট ভেৰিফিকেশ্যনটো হ'ব সো থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ